ঘিলামৰাত বাল্য বিবাহ ৰোধ ড্ৰাগছ বিৰোধী আৰু পথ সুৰক্ষাৰ সন্দৰ্ভত সজাগতা সমদল। উল্লেখযোগ্য যে ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত গাঁওৰক্ষী বাহিনীৰ উদ্যোগত আৰু ঘিলামৰা আৰক্ষী থানাৰ নাগৰিক সমিতিৰ সহযোগত দেওবাৰে এখন সজাগতা সমদল বাহিৰ কৰা হয়। বাল্য বিবাহ পথ সুৰক্ষা আৰু ড্ৰাগছ বিৰোধী সজাগতা সমদল শীৰ্ষক এই কাৰ্যসূচীত স্থানীয় ৰাইজ, গাঁওৰক্ষী বাহিনীৰ সদস্য আৰু নাগৰিক সমিতিৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে। মটৰচাইকেল আৰু সৰু বাহনেৰে গতি কৰা সমদলটোত ঘিলামৰা আৰক্ষী থানাৰ পৰা আৰম্ভ হৈ অঞ্চলটোৰ বিভিন্ন প্ৰান্ত পৰিভ্ৰমণ কৰে। সমদলত ঘিলামৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অভিজিৎ দলে, নাগৰিক সমিতিৰ সভাপতি দিলীপ বৰা নেতৃত্বত আৰোহীসকলে হাতত আৰু বাহনত প্লে কাৰ্ড লৈ যুৱক যুৱতী, মহিলা পুৰুষ সকলোৱে বাল্য বিবাহ ৰোধ কৰক, ড্ৰাগছ সেৱন ৰোধ কৰক, হেলমেট পিন্ধক, পথৰ নিয়ম মানি চলক আদি শ্লোগান দি ৰাইজক সজাগ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে। উক্ত কাৰ্যসূচী শুভাৰম্ভ কৰে ঘিলামৰা জ্যেষ্ঠ নাগৰিক পূৰ্ণানন্দ দত্তই। ঘিলামৰা আৰক্ষী থানাৰ বিষয়াগৰাকীয়ে কয় যে সমাজৰ পৰা বাল্য বিবাহ আৰু ড্ৰাগছৰ দৰে সামাজিক ব্যাধি দূৰ কৰাৰ লগতে পথ দুৰ্ঘটনা ৰোধ কৰিবলৈ এনে সজাগতাৰ প্ৰয়োজনীয়তা আছে। তেওঁ ৰাইজক আৰক্ষীক সহযোগিতা কৰাৰো আহ্বান জনায়। এটা সপোন, এই সপোনটো আমি বহুদিনীয়া সপোন আছিলে। এই সপোনটো আমি কাৰ্যকৰী কৰিবলৈ গৈ আছোঁ। যিহেতু আপোনালোকে জানেই, আমি ড্ৰাগছ বিৰোধী অভিযান বা তেনেকুৱা আমাৰ সমাজত চলি থকা অপকৰ্মৰ বিৰুদ্ধে আমি বিভিন্ন পদক্ষেপ লৈছোঁ যদিও আমি সমাজৰ মাজলৈ এনেকৈ সমদল লৈ পেলাই সোমাই যাব পৰা নাছিলোঁ। বহুদিনীয়া আমাৰ পৰিকল্পনা আছিল যদিও আজি এই 16 আগষ্টত আমি এই কাৰ্যকৰী ৰূপ দিবলৈ গৈ আছোঁ। আৰু ইয়াৰ পৰাই আমি এটাই আশা কৰিম, আমি অপকৰ্মবিলাকৰ পৰা বিশেষকৈ ড্ৰাগছ মুক্ত সমাজ গঢ়াত আমি এই সমদলৰ পৰাই আমি এটা যাত্ৰা কৰিব বিচাৰিছোঁ। আৰু আপোনালোকে জানে যে অকল এইটো ড্ৰাগছ মুক্ত সমাজ বা অপকৰ্মমুক্ত সমাজ এটা গঢ়িবলৈ অকল পুলিচেই কাম কৰিব নালাগে। ইয়াত গোটেই আমি একেলগে কাম কৰিব লাগিব। ইয়াত অকল পুলিচেই কাম কৰিব লাগে বুলি কোনো কথা নাই। ইয়াত আমি একেলগে কাম কৰিলেহে আমি এখন ভাল সমাজ গঢ়িব পাৰিম। সেয়ে আশা ৰাখিছোঁ আমি সকলোৱে, আপোনালোক সাংবাদিক বন্ধুসকলেও, আমি গাঁওৰক্ষী বাহিনী, নাগৰিক কমিটি আৰু ঘিলামৰাবাসী সকলো গণ্যমান্য ব্যক্তিসকলে সকলোৱে সহযোগ কৰি পেলাইহে আমি এই ড্ৰাগছ মুক্ত সমাজ এটা গঢ়িব পাৰিম আৰু আমি উঠি অহা চামক ড্ৰাগছৰ পৰা বচাব পাৰিম। আৰু এটা কথা, আমি উঠি অহা চামক এইটোও বুজাব লাগিব যে আমি ৰাস্তাত কেনেকৈ গাড়ী চলাব লাগে। কিছুমান মানুহে ভাবে যে ৰাস্তাত গাড়ী চলালে কি হেলমেটটো অকল পুলিচৰ কাৰণে পিন্ধে, এইটো নহয়। নিজৰ জীৱনটোৰ কাৰণে হেলমেটটো পিন্ধাটো খুব বাঞ্ছনীয়। সেইকাৰণে মই ভাবোঁ এই ৰেলীৰ জৰিয়তে আমি গোটেই পথ সুৰক্ষাৰ লগতে আমি ড্ৰাগছ মুক্ত সমাজ গঢ়াৰ লগতে আৰু সমাজত চলি থকা অপকৰ্মবিলাকৰ পৰা আমি কেনেকৈ মুক্ত হ'ব পাৰোঁ, এই বস্তুটো আমি সমাজৰ মাজলৈ লৈ যাব খুজিছোঁ। আৰু এই সমাজৰ মাজলৈ লৈ যোৱা প্ৰচেষ্টাত আমাৰ সাংবাদিক বন্ধুসকলেও সহায় সহযোগ কৰিব বুলি আশা ৰাখিছোঁ। জিন্তু কোচৰ ৰিপৰ্ট, নিউজ নাও।